মই এই মুহূৰ্তত উপস্থিত আছো গোলগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত যি খলচিয়ামাৰী গাঁও আছে, এই খলচিয়ামাৰী গাঁৱত উপস্থিত আছো। আৰু খলচিয়ামাৰী গাঁৱৰ যিহেতু আগতে আছিল কৈমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত আছিলে, কিন্তু বৰ্তমান কিন্তু তামাহাট গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত কৰিছে। কিন্তু যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু তাৰ বাবে কিন্তু বিভিন্ন দিশত ইতিমধ্যে গাঁওসমূহত চৰ্চা আৰম্ভ হৈছে। কিন্তু ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা সমস্যাৰ লৈ যিহেতু চৰ্চা আৰম্ভ হৈছে এই গাঁওখনত। আচলতে আগতে যিহেতু কৈমাৰী জিপি বা গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত আছিলে, কিন্তু বৰ্তমান তামাহাট গাঁও পঞ্চায়ত দিয়াৰ বাবে আৰু এটা বিশেষকৈ সমস্যা হৈছে, যিটো হ'ল ভোট কেন্দ্ৰৰ সমস্যা। আৰু ভোট কেন্দ্ৰটো এই গাঁওখনৰ পৰা প্ৰায় 11 পৰা 15 কিলোমিটাৰ দূৰত্বত ভোট কেন্দ্ৰটো তেওঁলোকৰ দিছে। আৰু কেনেকৈ ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে তাত যাব, বা তাৰ মাজতে এখন গংগাধাৰ নৈ আছে, কেনেকৈ পাৰাপাৰ হ'ব তাক লৈ কিন্তু এই অঞ্চলৰ ৰাইজে চিন্তিত হৈ পৰিছে। প্ৰথমতে ভোটাৰ আছে, মই ভোটাৰৰ পৰা মই কিছু কথা জানিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ গাঁওখনৰ নাম কি? খলচিয়ামাৰী বুলি কয়। আগতে কোন জিপিত অন্তৰ্ভুক্ত আছিলে? আগতে কৈমাৰী জিপিত অন্তৰ্গত আছিল। হয়। আৰু আগত কেনেধৰণৰ উন্নয়ন হৈছিলে গাঁওখনত? আগততো এনেকুৱা উন্নয়ন হোৱাই নাই, বিগত 5 বছৰ একো উন্নয়ন হোৱা নাই। অনাগত দিনত কি বিচাৰে? অনাগত বিচাৰি যে আমাৰ ৰাস্তা ঘাটটো ভাল হয়, আৰু ভোট কেন্দ্ৰটো ইয়াতে আহে, ইয়াত স্কুল আছে, ভোট কেন্দ্ৰ হোৱাৰ ব্যৱস্থা আছে, ইয়াতে হোৱাটো বিচাৰোঁ। আচ্ছা। আৰু যিহেতু ভোট দিব লাগিব বা ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব, কেনেকৈ যাতায়াত ব্যৱস্থা যিহেতু নাই? যাতায়াত ব্যৱস্থাত বহুত বেয়া, কি কম। ৰাস্তা ঘাটতো বেয়া, গংগাটো নদীত যিবিলাক নৌকা চলে, এতিয়াতো শুনিছো নৌকা নচলে, খোজকাঢ়ি যাব লাগে। ইমান দূৰ কেনেকৈ খোজকাঢ়ি যাম? চৰ অঞ্চলত 4-5 কিলোমিটাৰ এনেকৈ খোজকাঢ়ি যাব লাগিব, হেৰি চিন্তা কৰি আছো। এতিয়া কি বিচাৰে? যিহেতু আপোনাৰ ঘৰৰ ওচৰতে স্কুলো আছে বা গাঁও পঞ্চায়ত এখন আছে, আপোনাৰ 2-2.5 কিলোমিটাৰ দূৰত্বত চুটুকুমা গাঁও পঞ্চায়ত, তাৰ পৰিৱৰ্তে আপোনালোকক তামাহাট গাঁও পঞ্চায়ত দিছে, কি ক'ব এই বিষয়ে? মই এইটোৱে ক'ম যে আমাৰ হেৰি চুটুকুমা বা কৈমাৰী বা ছাগলীতে এইটো দিয়ক, আৰু ভোট কেন্দ্ৰটো আমাৰ ইয়াতেই লাগে। আমাৰ গ্ৰামতে স্কুল আছে, ওচৰতে কেইটামান স্কুল আছে, স্কুলত দিব লাগে। হয়, ধন্যবাদ জনাইছো। আন এগৰাকী ভোটাৰ আছে, আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? মই ধন্যবাদ জনাইছো, আমাৰ গাঁওখনত আহিছে। আমি এই খলচিয়ামাৰী গাঁওটো খুব পিছপৰা গাঁও, আৰু ইতিমধ্যে আমি শুনা পালোঁ যে আমাৰ গাঁওখনৰ ভোটবিলাক এই তামাহাটত দিছে, স্কুলত। আমাৰ এই ৰাইজে যোৱাটো ভীষণ কষ্ট হৈ আছে। আমি কেনেকৈ যাম? আমাৰ গাঁওখনৰ পৰা প্ৰায় এইটো দূৰত্ব হ'ব প্ৰায় 15 কিলোমিটাৰ। মাজত আৰু গংগাধাৰ নদী অলপ মানে হেৰি আছে, নৌকাও চলে, আৰু ইফালে পিছৰো আছে, খোজকাঢ়ি যাব লাগে। মানে আমাৰ গাঁওখনৰ পৰাই তাত যাবলৈ হ'লে মানে ধৰক কমেও নহ'লে 4 ঘণ্টা 5 ঘণ্টা মান সময় লাগে। আৰু আপোনাৰ অঞ্চলত কিমান ভোটাৰ আছে? আমাৰ ইয়াত ভোটাৰ আছে 571 জন। 571 জন বৰ্তমান ভোটাৰ আছে। আৰু যাতায়াতৰ কাৰণে খুব ভীষণ অসুবিধা হৈ আছে। ৰাস্তা ঘাটো নাই তেনেকুৱা, বা এনেদৰে গাড়ী বা টোটো চলাচল কৰাৰ কাৰণে তেনেকুৱাও ভাল সুবিধা নাই। টোটো গাড়ী চলাৰো ৰাস্তা ঘাট নাই, ৰাস্তা ঘাট বেয়াটো। যোৱা 5 বছৰতো আমাৰ তেনেকুৱা উন্নতি হোৱা নাই ৰাস্তা ঘাটৰ ফালত। দাদা, আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? যিহেতু সমাগত পঞ্চায়ত নিৰ্বাচন, আৰু যোৱা বিগত সময়ত কেনেধৰণৰ উন্নয়ন হৈছে আৰু বৰ্তমান কি বিচাৰে? মই ND24 মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ গাঁওখন বহুত বেকৱাৰ্ড গাঁও, ইয়াত ৰাস্তা ঘাটৰ অসুবিধা বহুত। ৰাস্তা ঘাটৰ পৰা চালে আপুনি বাইচাইকেলত আহিবই নোৱাৰিব, আৰু বাইচাইকেলত যেনেকুৱা ধৰক প্ৰেগনেণ্ট মহিলা আছে, বহুতো পেচেণ্ট থাকে, সেইবিলাক খোজকাঢ়ি প্ৰায় 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ খোজকাঢ়ি লৈ তাত গাড়ীত উঠাব লাগে। এনেকৈ আমাৰ হস্পিটেলত লৈ যাব লাগে। এনেকুৱা অসুবিধাত আমি ভুগি আছোঁ। ইয়াৰ ফলৰ পৰা মই এইটো ক'ব বিচাৰিছোঁ যে যাতে আমাৰ গাঁওখন উন্নতি হয়, সেইটো ক'ব বিচাৰিছোঁ। যোৱা 5টা বছৰে কোনো ধৰণৰ উন্নয়ন হোৱা নাই গাঁওখনত? তেনেকুৱা কোনো উন্নয়ন হোৱা নাই। যিটো উন্নয়ন হৈছে সেইটো আচলতে একেবাৰেই হোৱা নাই। আৰু এতিয়া বৰ্তমান যিহেতু পঞ্চায়ত নিৰ্বাচন, আৰু আপোনালোকৰ ভোট কেন্দ্ৰলৈ বা বিশেষভাৱে চৰ্চা আৰম্ভ হৈছে ইতিমধ্যে, কি ক'ব ভোট কেন্দ্ৰক লৈ? মোৰ ভোট কেন্দ্ৰটো এতিয়া আগত আছিল মোৰ গাঁৱৰ সন্মুখতে, মানে ওচৰতে আছিল, আৰু এতিয়া ইমান দূৰত ওলাইছে, প্ৰায় 15-20 কিলোমিটাৰ দূৰত। সেইটো যাওঁতে বহুত অসুবিধা হৈ যাব। ইয়াত বহুতো প্ৰেগনেণ্ট মহিলা আছে, আৰু পেচেণ্ট আছে, বয়স্ক লোক আছে, সেইবিলাক যাওঁতে বহুত অসুবিধা হৈ যাব, যাবই নোৱাৰিব, এনেকুৱা এটা অসুবিধা হৈছে। আচ্ছা, যিসমূহ বৃদ্ধ মানুহসমূহ আছে, তেওঁলোকৰ বাবে বিশেষ কোনো ব্যৱস্থা কৰিছে নেকি? এনেকুৱা এতিয়া কোনো ব্যৱস্থা কৰা নাই। আচ্ছা।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ